Okay, just a minute, huh? আহিছে যিমান আছা স্টুডেন্ট প্লিজ মোক এবাৰ চ্যাটত কৈ দিয়া that you have already joined and then I'll be able to know যে তোমালোক মোক দেখা পাই আছা clearly. Okay, just give a message for me so that মই গম পাই যাও যে তোমালোকে মোক দেখা পাই আছা. Okay, just give me one message and I'll be okay to go. ठीक है you have the ask me something section in your app. From there you put any message, any kind of message, hi ma'am, hello ma'am, good evening dia kibara dia muthate so that I can know that you are able to hear me, you mur kotha huna pai asa, muk dekha pai asa. Just for that put a message yes okay chalo ठीक है आही গৈছে এটা মেসেজ আহি গৈছে very good. now I can begin my class, right? ভাস্কৰ আহিছে পৰাগজ্যোতি you are new ma'am মই আজিৰ পৰা মই জয়েন কৰিছো হা I can see that তুমি আজিৰ পৰা জয়েন কৰিছা আজি আমি নতুন চ্যাপ্টাৰ স্টার্ট কৰি আছো. okay পৰাগ we are going to start Mauryans today. ইয়াৰে আগতে আমি हरियांका डायनेस्टी কৰিলো মানে মগধ ডাইনেষ্টি যিখিনি মডাৰ্নছৰ আগত আছে হৰিयांका ডাইনেষ্টি শিশুনাগ ডাইনেষ্টি নন্দ ডাইনেষ্টি এবোৰ আমি কৰিলো এতিয়া আমি মডাৰ্ন ডাইনেষ্টি কৰিম. okay if you are new you can start from here plus but please go back and do the other classes so that tomar exam ot tomar etu help hoy. okay so we will just start the class then. মই মাঝে মাঝে chat sam basically মই এটা তোমার ক্লাসে কৰাই দিম but মাঝে মাঝে তোমালোকৰ মেসেজ মই চাই থাকিম. okay I'll be updating myself with your chat, with your questions, with your comments. okay মই সাইজ সৰু কৰি পেলাই তলৰ ফালে দি দিও. okay hopefully you can see me now and মই তোমালোকৰ chat ইয়াতে চাব পাৰিম সৰু কৰি দিও. मैम टर्म बिलाक आसामिसत কৈ দিব মই আসামিস মিডিয়ামৰ হয়. ওকে হিষ্ট্রি টার্ম বিলাক বুজিব প্রবলেম হয় নো প্রবলেম মই আসামিসতে কৈ দিম গুটেখিনি মই আসামিসত লিখাখিনি তো obviously I will have to give it in English, right? মই এখিনি ইংলিশতে দিব লাগিব because এক্সামটো ইংলিশতে আহিব হয়নে. তো মই তোমালোকক ইংলিশত দি যদিও আছো মই অসমীয়াতে বুজাও এভৰিথিং. তুমি ক্লাস আগৰ ক্লাসবোৰ যেটা কৰিবা তেতিয়া গম পাবা মই ক্লাसेस বিলাক অসমীয়াতে কৰাও. so you don't have to worry about that. মই এটো মিনিমাইজ কৰি আছো for now as you can already see everything in my screen. so we'll just begin with our class. ঠিক আছে আজি আমাৰ টপিক হল মৌর্যন ডাইনেষ্টি. এক সেকেন্ড দে কানেক্ট হোৱা নাই ৰবা দে কিয় বা কানেক্ট হোৱা নাই মোৰ পেন টেপটো কানেক্ট হোৱা নাই. just a moment হৈছে so আজি আমি মৌর্যন ডাইনেষ্টি স্টার্ট কৰি আছো. okay গ্ৰীন দিয়ে পৰা so basic questions যিখিনি আহিব এইখিনি মই কৈ দিম তোমালোকক. the sources of Mauryan dynasty মানে আমি মৌর্যন ডাইনেষ্টিৰ কথা কোপৰা গম পাও. আমাৰ ইন্ডিয়ান হিষ্ট্ৰীত মৌর্যন যেটো পাৰ্ট আছে মৌর্যন এম্পায়াৰৰ যেটো পাৰ্ট আছে that part is very important. বহুত এক্সামত এটো কোৱেশ্চন আহে মানে অলমোস্ট সব এক্সামত তাৰে এটা কোৱেশ্চন আহিয়ে যায় কেতিয়াবা বেছি আহি যায়. so আমি যে মৌর্যন হিষ্ট্ৰী পঢ়ি আছো মৌর্যনছৰ কথা পঢ়ি আছো সেইখিনি আমি কোনটো what is the source কি সোর্সৰ পৰা আমি এইখিনি গম পাই আছো. ঠিক আছে তো দুটা টাইপৰ সোর্স আছে এটা হল লিটাৰেৰী সোর্স এটা হল আৰ্কিওলজিক্যাল সোর্স. লিটাৰেৰী সোর্স মানে বুকস এপিক্স পুৰাণ পুৰাণ মানে পুৰণা পুৰাণ নহয় দে পুৰাণ ইয়াতে লিখা আছে চোৱা
ইয়াতে লিখা আছে বুকস লাইক অৰ্থশাস্ত্ৰ, মেগাস্থিনিছৰ ইণ্ডিকা, বিশাখা দত্তাৰ মুদ্ৰা ৰাক্ষসা, এইবিলাক হ'ল বুক, ঠিক আছে। তাৰপিছত বুদ্ধিষ্ট লিটাৰেচাৰ আৰু পুৰাণ, এইবিলাক হ'ল তোমাৰ এপিক্স, অ'কে। সো এইবিলাকৰ পৰা আমি গম পাওঁ যে লিটাৰেৰী সোৰ্স হ'ল এইকেইটা, এণ্ড সিহঁতি যিখিনি বস্তু লিখিছে মৰিয়ানছৰ নিজৰ বুকত, মৰিয়ানছৰ কথা লিখিছে, মানে সেইটো টাইমত কি হৈছিলে, সেইটো টাইমত ৰজাবিলাকে কি কাম কৰিছিলে, আৰু কি এডমিনিষ্ট্ৰেশ্যন কেনেকুৱা আছিলে, কোন ৰজাই কি কাম কৰিলে, সেই গোটেইখিনি আমি এইবিলাক লিটাৰেৰী সোৰ্সৰ পৰা গম পাওঁ। ইয়াৰে বাহিৰে আৰ্কিঅলজিকেল সোৰ্স, আৰ্কিঅলজি দি গম পাই গৈছে, আৰ্কিঅলজিকেল সোৰ্স মানে যিখিনি বস্তু ৰৈ গৈছে, সেইটো জামানাৰ বস্তু ৰৈ গৈছে, মানে মেটেৰিয়েল ৰিমেইনছ, মানে সেইটো জামানাৰ কিবা এটা, ছাপ'জ মই কওঁ সেইটো জামানাত এই পেঞ্চিল এটা আছিলে, সেইটো জামানাৰ হয়, মই কৈ দিলোঁ দিছ ইজ এন আৰ্কিঅলজিকেল সোৰ্স, দিছ ৱাজ ইউজড ইন মৰিয়ানৰ টাইমত এই পেঞ্চিল দি অশোকাই লিখিছিলে। তো এইটো কি হৈ গ'ল, সৰি, এইটো কি হৈ গ'ল, এইটো হৈ গ'ল আমাৰ আৰ্কিঅলজিকেল সোৰ্স, ঠিক আছে। তো মই ইয়াতে থৈ দিওঁ। ইয়াৰে বাহিৰে আমাৰ বহুত বেছি, মানে আটাইতকৈ বেছি যদি আমি আৰ্কিঅলজিকেল সোৰ্স পাওঁ সেইটো হ'ল অশোকান এডিক্টছ এণ্ড ইনস্ক্ৰিপশ্যন, ঠিক আছে। অশোকান এডিক্টছ এণ্ড ইনস্ক্ৰিপশ্যন, তাৰ মানে কি, অশোকাই বহুত কিবা কিবি এডিক্ট এণ্ড ইনস্ক্ৰিপশ্যন কৰাইছিলে। ৰক লিখিব নোৱাৰি পাই, এইটো দি ৰ'বা, এইটো দি লিখোঁ। ৰক ইনস্ক্ৰিপশ্যন আছিলে, পিলাৰ ইনস্ক্ৰিপশ্যন আছিলে, কেভ আছিলে, আৰু কি আছিলে, সেই তেনেকৈ বহুতকেইটা আছিলে। ইনস্ক্ৰিপশ্যনছ আছিলে। ইনস্ক্ৰিপশ্যনছ মানে কি, ছাপ'জ মই কওঁ, আৰু বস্তু ওলাব লাগিব, ছাপ'জ দিছ ইজ আ পিলাৰ, ঠিক আছে, এই পেনটো হ'ল পিলাৰ, আৰু মই এইটোত মাৰি 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 এই পিলাৰত মই কিবা এটা লিখি আছোঁ। আমি এনেকৈতো লিখিব নোৱাৰোঁ, লিখিলেতো গুচি যাব ন, মানে বৰষুণ দিলেতো গুচি যাব। বাট মই যদি একদম হাতৰেদি মাৰি মাৰি সেইটো দি লিখোঁ, থাকি যাব ন, এইটো কি বুলি কয়, গোন্দনা বুলি কয় নেকি হিন্দীত, অসমীয়াত কি বুলি কয়, এইটো হাতৰেদি মাৰি মাৰি সেইটো তেনেকৈ লিখা যায়, হয়নে, ইনস্ক্ৰিপশ্যন সেইখিনি, ঠিক আছে। আৰু তেনেকৈ বহুতকেইটা বনাইছিলে অশোকাই, বহুত মেক্সিমাম মৰিয়ানছৰ আৰ্কিঅলজিকেল সোৰ্স অশোকাই বনোৱা হয়। তাৰে বাহিৰে যিখিনি আছে সেইখিনি আদাৰ্ছত পৰে, অ'কে, সেইখিনি আদাৰ্ছত পৰে, আৰু মেটেৰিয়েল ৰিমেইনছটো মই কৈয়ে দিলোঁ হ'ল। এতিয়া বেক টু আহোঁ, আমি লিটাৰেৰী সোৰ্সত বেক আহোঁ। লিটাৰেৰী সোৰ্স চোৱা কি হয়, অৰ্থশাস্ত্ৰ কোনে লিখিছিলে, কৌটিল্যই লিখিছিলে। মই যোৱাকালি সানডে আছিলে ন, যোৱাকালি আই থিংক ইৰিগেশ্যনৰ পৰীক্ষা হ'ল, তাতে সুধিছে যে কৌটিল্য কোন হয়। কৌটিল্য মানে কোনটো এম্পায়াৰ বা ডাইনেষ্টিত কৌটিল্য এজ এ প্ৰাইম মিনিষ্টাৰ আছিলে, অ'কে। নাও কৌটিল্য ইজ নান আদাৰ দেন, চবে জানাই চাগে, চাণক্য, আৰু নাম আছে বিষ্ণুগুপ্ত। চাণক্য, বিষ্ণুগুপ্ত, কৌটিল্য, এই গোটেইকেইটা এটাই মানুহ হ'ল যিটো আমি ফেমাছলি কি নামেৰে জানো, চাণক্য নামেৰে জানো। যেতিয়া কৌটিল্যই এই মিনিষ্ট্ৰী পোষ্টবিলাক চম্ভালে আৰু এডুকেশ্যন ৰিলেটেড, মানে সি বুক চুক, এডুকেশ্যন নহয়, লিটাৰেচি ৰিলেটেড, যেতিয়া কিবা এটা সি বুক যদি কিবা লিখিছে, তেনেকুৱা যদি কিবা আহে, সেইটো হ'ল, সেই নামটো আমি কি দিম, কৌটিল্য দিম। কিন্তু যদি মই কওঁ চন্দ্ৰগুপ্ত মৌৰ্যক ট্ৰেইনিং কোনে দিলে, তেতিয়া নাম কি আহিব, চাণক্য। বিকজ এট দেট টাইম হি ইজ নট এ মিনিষ্টাৰ, সেইটো টাইমত যেতিয়া সি চাণক্য ৰোলটো প্লে কৰে, তেতিয়া সি মিনিষ্টাৰ নহয়, বা বিদ্বান নহয়, লিটাৰেৰী সোৰ্স কিতাপ লিখা মানুহ নহয়। সি কি হয়, হি ইজ জাষ্ট এন এডুকেটৰ, সি এটা ট্ৰেইনাৰ হয়, যোনে নিজৰ ষ্টুডেণ্টক শিকাই আছে যে কেনেকৈ তই ধনানন্দ, তোমালোকে নন্দ ডাইনেষ্টি কৰিছা, হয়নে। মই লাষ্ট ৰজা কাক পঢ়াইছিলোঁ, ধনানন্দ। মই তেতিয়া কৈছিলোঁ যে ধনানন্দে চাণক্যক বেজ্জতি কৰি পেলাই সি নিজৰ ৰাজমহলৰ পৰা ওলাই দিয়ে, খেদি দিয়ে, হয়নে, তাৰ চুলিত ধৰি পেলাই পূৰা চুচুৰাই মেলি তাক বাহিৰলৈ পেলাই দিয়ে।
কেতিয়া পেলাই যেতিয়া চাণক্যই কৌটিল্য একচুয়ালি তো তেতিয়া হি মিনিষ্টাৰ আছিলে হয় না কৌটিল্য যেতিয়া হি মিনিষ্ট্ৰি পোষ্ট সম্ভালে তেতিয়া কৌটিল্য ওকে তো হি যেতিয়া ধনানন্দক কলে যে আমাৰ বিদেশৰ পৰা আমাৰ ওপৰত এটাক হোৱাৰ বহুত চান্স আছে আমি গোটে ইন্ডিয়া একজুট হৈ পেলাই ইউনাইটেড হৈ পেলাই মানে এজ আ টিম কাম কৰিব লাগিব তেতিয়া ধনানন্দে কলে হা মোৰ তাত তো ইমান আৰ্মি আছে মোক কোনে আহিব তই বুঢ়া হৈছ তই ওলাই যা তেনেকে আৰু বেজ্জতি কৰিলে যে তই মোক শিকাবি নাই মই ৰজা হয় মোক শিকাব আহিছ তেনেকে কৈ পেলাই তাক বেজ্জতি কৰি পেলাই তাক নিজৰ ৰাজমহলৰ পৰা ওলাই দিলে কেনেকে ওলালে একচুয়ালি আগতে যিমান ব্ৰাহ্মণ বিলাক আছিল হিয়তি কি বাৰে এইখিনিতে বাকিখিনিটো টকলা থাকে এইখিনিত এটা খুপা মাৰি থয় হয়নে তো যোনজন কি বুলি কয় দাসক বা সেনাপতি বা যাকে কৈছিলে ধনানন্দে যে ইয়াক আমাৰ ৰাজমহলৰ পৰা বাহিৰত ওলাই দিয়ক খেদি দিয়ক হে মানুহটোৱে কি কৰিলে তাক চুলি দি ধৰি পেলাই তাৰ চুলিৰ খুপাটো খুলি গল হে তেনেকে সুসুৰাই মেলে মোৰ নিছনাই হ'ব চাগে ইমানমান দিগলে থাকে একচুয়ালি তোমালোকে যদি চাণক্য ফটো চাইছা এনেকে চুলি আগফালে লৈ থকা ফটো চাইছা থাকে হয় না এইখিনিৰ পৰা এনেকে ওলাই আছে এইখিনি গুটে টকলা তো তাক চুলি দি ধৰি পেলাই তাৰ ৰাজমহলৰ পৰা ওলাই দিছিলে ঠিক আছে তো তেতিয়া চাণক্যই কলে যে ইমান অভিমান আছে ইমান অহংকাৰ আছে ধনানন্দৰ মই অহংকাৰটো ভাঙিবই লাগিব মই এনেকুৱা এটা ষ্টুডেন্ট এনেকুৱা এটা মানুহ বিচাৰিম যোনে ইন্ডিয়াৰ সম্ৰাট হ'ব পাৰে ইন্ডিয়াক যোনে ইউনাইট কৰি পেলাই ৰুল কৰিব পাৰে ইন্ডিয়াক ভগাই পেলাই ৰুল নকৰে একেলগে একজুট কৰি পেলাই ৰুল কৰিব পাৰে তেনেকুৱা এটা ৰজা মই বিচাৰিম আৰু ধনানন্দক হৰুৱাই পেলাই ধনানন্দৰ সিটত মগধৰ জাগাত মগধৰ যেটো থ্ৰোন আছিল মগধৰ যেটো ৰাজগদ্দি আছিল তাতে মই এনেকুৱা এটা মানুহ বিচাৰি পেলাই বহাম ঠিক আছে তো তেতিয়া চাণক্য হৈ গল আগতে কি আছিল কৌটিল্য আছিল যেতিয়া হি মিনিষ্ট্ৰি পোষ্ট তেতিয়া হি চাণক্য হৈ গল মানুহ বিচাৰিলে চন্দ্ৰগুপ্ত মৌৰ্যক বিচাৰি পালে সৰুতে বিচাৰি পালে আৰু সৰু প্ৰায় তাক ট্ৰেনিং দিলে চন্দ্ৰগুপ্ত মৌৰ্য আৰু ধনানন্দৰ মাজত দুবাৰমান তিনিবাৰমান যুদ্ধও হয় হি হাৰেও জিকেও লাষ্টত হাৰে আগতে বিকজ ধনানন্দ বহুত ডাঙৰ আৰ্মি আছিল এণ্ড চাণক্য যদিও বহুত জ্ঞানী মানুহ but তাত আৰ্মি কম আছিল হয় না তো চন্দ্ৰগুপ্ত মৌৰ্যৰ টাইম লাগিলে but হি হৰুৱাই দিলে ধনানন্দক আৰু হি মগধত ক্যাপচাৰ কৰিলে ঠিক আছে সো এট দা টাইম when he was training চন্দ্ৰগুপ্ত মৌৰ্য তেতিয়া তাৰ নাম কি হয় চাণক্য হয় আকৌ যেতিয়া হি চাণক্যৰ পৰা চন্দ্ৰগুপ্ত মৌৰ্যৰ কোৰ্টত প্ৰধানমন্ত্ৰী হয় তেতিয়া তাৰ নাম আকৌ কি হৈ যায় কৌটিল্য হৈ যায় তো এই কোৱেশ্চন আহিছিল ইৰিগেশনত যে কোনজন ৰজাৰ কালত কৌটিল্য প্ৰাইম মিনিষ্টাৰ আছিল তেতিয়া আনসাৰ কি আহিছে অপচনত যেহেতু নন্দ ডাইনেষ্টি নাছিলে আনসাৰ অপচনছত মৌৰ্যন আৰু কোনবা আছিল আনসাৰ হ'ব মৌৰ্যন ডাইনেষ্টি ঠিক আছে মই এবাৰ চ্যাট চাই লও তোমালোকৰ যদি কিবা ডাউট আছে এতিয়ালৈকে মই চাব পাৰিম ঠিক আছে কাৰো ডাউট নাই চলো ভেৰি গুড নেক্সট আহিব মেগাস্থিনিজৰ ইণ্ডিকা মেগাস্থিনিজ কোন আছিল সেলেকাস নিকেটাৰ বুলা এজন আছিল সেলেকাস নিকেটাৰ বুলা এজন তোমাৰ গ্ৰীক ৰজা আছিল তেওঁ সাৰেন্ডাৰ কৰিছিল চন্দ্ৰগুপ্ত মৌৰ্যৰ ফ্ৰণ্টত বাট তেওঁৰ মানে খন্ধি এটা হৈ গল এণ্ড খন্ধিৰ মতে সেলেকাস নিকেটাৰৰ যেটো জায়গা পাইছিল হি তাতে থাকিব লাগিব ইণ্ডিয়াৰ ভিতৰত হি আহিব নোৱাৰে বাট হি নিজৰ এটা ৰাজদূত পঠিয়াইছিল এজন ৰাজদূতক পঠিয়াইছিল হে ৰাজদূতৰ নাম আছিল মেগাস্থিনিজ বহুত বছৰলৈ ইণ্ডিয়াত থাকিছিল এনেকৈ কোৱা যায় যে গোটে নৰ্থ ইণ্ডিয়া অলমোষ্ট গোটে নৰ্থ ইণ্ডিয়া ইউনাইট কৰোতে যেটো বুদ্ধি লাগিছিল ইউনাইট কৰিবলৈ যেটো বুদ্ধি লাগিছিল হে বুদ্ধিটো চন্দ্ৰগুপ্ত মৌৰ্যই মেগাস্থিনিজৰ পৰা শিকি পেলাই হে কামখিনি কৰিছিল মানে মেগাস্থিনিজ was one of the biggest played one of the biggest role in uniting the North India. South India history to beleke ase sobe janu hoy na. Next, he kitab eta likhisile Indica tate mega Mauryan kalor bahut bostu he Indicat ase mane maximum Mauryan kalore bostu Indicat ase thik ase tar pisot asile Vishakhadattar mudra rakshasa ako keneke Chandragupta Maurya kuntu মানে জায়গাৰ পৰা আহিছে কি হয় একে মৰিয়ানৰ কথাই লিখা আছে পুৰাণতো লিখা আছে বুদ্ধিষ্ট লিটাৰেচাৰটো লিখা আছে এই পেজটো হৈ গৈছে মই এটা তললৈ যাও আমি চাম এতিয়া অৰিজিন অফ মৰিয়ান ঠিক আছে মই টপিকটো দেখাই দিছো এটো টপিক সোৱা এইটো টপিক অৰিজিন অফ মৰিয়ান আচ্ছা মই আৰু ডাঙৰ কৰিব লাগিব নেকি তোমালোকে দেখা পাই আছাটো দেখা পাই আছা না নাই মোক কবা দে নে আৰু ডাঙৰ কৰিব লাগিব
এইটো কোৱাচোন মোক এইটো সাইজত দেখা পাই আছা নে মই আৰু অলপ ডাঙৰ কৰিব লাগিব মই জানো চাই থাকোতে টাইপ কৰিব অলপমান বেক গৈ বলে টাইপ কৰিব দিগদাৰ হয় ন I know that but full screen or short screen aha aru muk type kori pele khua je dekha pai asa ne etu size ne moi aru oloman dangor kori pele dekhabo lagibo paisu ma'am thik ase very good paisa jodi very good ekhini moi a 1 2 3 4 to usai diu efale ani diu nohole mane ki hoy olop digdar hoy দেখা পাই আছা বুধ হয় এখিনি চলো এখিনিত মই এনেকে আহি যাম 1 2 কে চাই দিম আৰু 1 2 3 4 টু হৈ যাওক তাৰ পিছত মই এফালে আনি দিম চলো না অৰিজিনছ অফ মৰিয়ান মানে সোৱা ইয়াতে মলমমান তোমালোকক এটা বস্তু কৈ দিও যেটো জেগাৰ পৰা চন্দ্ৰগুপ্ত মৌৰ্য মই সিজিএম বুলি লিখি আছো তোমালোকে বুজি পাই যাব লাগে যে এটো কি হয় চন্দ্ৰগুপ্ত মৌৰ্য মৌৰ্যন ডাইনেষ্টিৰ স্থাপনা মানে ফাউন্ডেশন কোনে কৰিছিলে চন্দ্ৰগুপ্ত মৌৰ্যই কৰিছিলে ঠিক আছে তো চন্দ্ৰগুপ্ত মৌৰ্য একচুয়ালি যেটো জাগাৰ হয় হি কোনটো কাষ্টৰ আছিল এটো কোনো গম না পায় কোনটো জাগাৰ পৰা আছিল এটো কোনো গম না পায় ঠিক আছে মানে হে যেহেতু চাণক্যে সৰুতে তাক উঠাই লৈ আহি পেলাই তাক শিক্ষা দিলে so nobody knows যে চন্দ্ৰগুপ্ত মৌৰ্য একচুয়ালি কোনটো কাষ্টৰ আছিল ব্ৰাহ্মণ আছিল নে ক্ষত্ৰিয় আছিল নে শূদ্ৰ আছিল নে বৈশ্য আছিল কোনো গম না পায় ঠিক আছে তো হে কাৰণে তাৰ অৰিজিনটো মানে তাৰ কি মানুহটো কোৰ আছিল হে বস্তুটো কোনো ধৰিব নোৱাৰিলে তো তাৰে অলপমান কিতাপ চিতাপত যি লিখা আছে হে মতে মই কওঁ চন্দ্ৰগুপ্ত মৌৰ্য যেটো জাগাৰ বিলং কৰিছিল যেটো গাঁৱৰ আছিল তাতে বহুত গেটা পিকক আছিল কি আছিল বহুত গেটা পিকক আছিল হে গাঁৱত মানে বহুত গাল পিকক আছিল হে কাৰণে হে গাঁৱৰ মানুহ বিলাকক কি মাতা গল মৌৰ্য মাতা গল এতিয়া সোৱা গুপ্তা বা ৰাজপুতৰ কিবা এটা টাইটেল আৰু সাপোজ সিং ঠিক আছে প্ৰতাপ ৰাণা প্ৰতাপ তেনেকে এইবিলাক কি হয় এইবিলাক অলৰেডি মানুহে জানে বা তোমাৰ মুছলিমৰ কৈ দিলু মুহাম্মদ ঠিক আছে এবডি গমে পাই যে হিয়তে কি হয় ইছলাম ধৰ্মৰ হয় ইহতে কি হয় হিন্দু হয় আৰু কিছুমান ইয়াতে কি আছে কিছুমান ইয়াতে বামুন আছে মানে মই তিনটাহে দিছো বাট নামেৰে কি গম পাই যায় নামেৰে গম পাই যায় মানুহ বামুন হয় নে ক্ষত্ৰিয় হয় নে শূদ্ৰ হয় নে কি হয় এবোৰ ডাইৰেক্টলি কিহেৰে গম পাই যায় মানুহে নামেৰে গম পাই যায় হয় না বাট চন্দ্ৰগুপ্ত মৌৰ্য এটা নতুন টাইটেল আছিল সো মানুহে ধৰিবই নোৱাৰে যে মৌৰ্য কোনটো জাগাৰ আছিল কোৱা যায় যে যেটো জাগাৰ পৰা চন্দ্ৰগুপ্ত মৌৰ্য বিলং কৰিছিল হে জাগাটোত বহুত পিকক্স পোৱা গৈছিল হে কাৰণে হে জাগাটোৰ মানুহবিলাকক কি মাতা গল মৌৰ্য মাতা গল জাপোজ মই কৈ আছো AEI ষ্টুডেন্ট বিলাকক কি মাতা যায় AEN মাতা যায় AEC এর ষ্টুডেন্টক কি মাতা যায় AECN মানে IIT এর ষ্টুডেন্টক IITN হয় না তেনেকে মোর পিককক হিন্দীত কি কয় মোর যত মোর আছে তাতে হে মানুহবিলাকক কি মাতা যায় মৌৰ্য মাতা যায় মৌৰ্য তেনেকে মৌৰ্যটো গৈ মৌৰ্যন হৈ গল ঠিক আছে তেনেকে পালে তোমাৰ চন্দ্ৰগুপ্ত মৌৰ্যই নিজৰ নাম পালে চন্দ্ৰগুপ্ত মৌৰ্য ঠিক আছে এডু কনফিউজন যাতে নহয় আৰু এই বস্তুটো তোমাৰ ইয়াতে লিখা আছে সোৱা the regions from where the Mauryas came was full of peacocks মই লিখি দিছো ব্ৰেকেটত more and hence came to be known as Mauryas and hence came to be known as etu soa Mauryas okay next we can say that Mauryans belong to the Maurya tribe and were certainly of low caste acha etu motha mo koi diu agote etia hi namtu to gom pai golu namtu kineke poile etia hi caste ki asile caste to gunu gom na pae etu guarantee asile sobe agree korisile je he definitely low caste asile etia low caste ki pore actually sarita asile hoy na ki asile brahmin kshatriya
শূদ্ৰ আৰু বৈশ্য এই চাৰিটা কাষ্ট আছিলে এই দুটা হল আপাৰ ক্লাস এই দুটা হল লোৱাৰ কাষ্ট এটো আপাৰ এটো লোৱাৰ হয় না according to history আৰু ইন্ডিয়ান হিষ্ট্ৰী মতে আপাৰ ক্লাস কাক কয় ব্ৰাহ্মণ আৰু ক্ষত্ৰিয়ক লোৱাৰ কাষ্ট কাক কয় বৈশ্য আৰু শূদ্ৰক তো এটো শিওর আছিলে যে হি আইদার শূদ্র হয় বা বৈশ্য হয় কোনটো হয় কোনো না জানে তো পুৰাণৰ মতে কোৱা যায় যে তাহাঁতি শূদ্ৰ আছিলে চন্দ্ৰগুপ্ত মৌৰ্য মানুহবিলাক চন্দ্ৰগুপ্ত মৌৰ্য বেসিক্যালি শূদ্ৰ আছিলে মুদ্ৰা ৰাক্ষসাই নিজৰ কিতাব বিশাখা দত্তাই নিজৰ কিতাব মুদ্ৰা ৰাক্ষসাত কৈছে যে হি বৃষাল নহলে কুলহীন ডাইনেষ্টি কুলহীনৰ আছিলে তাৰ কাষ্টটো কি বুলি কৈছিলে বৃষাল নহলে কুলহীন মানে কুল মানে তোমাৰ কুল মানে কি বুলি কয় বংশ তুমি কি বংশৰ ফলো কৰা হে কুলহীন মানে নাই ঠিক আছে নথকা তো কুলহীন মানে তাৰ মানে কোনো বংশ তেনেকে নাই আৰু এটো কৈ পেলে ডেফিনেট মানে তাই ডেফিনিশন দিছে নিজে শব্দ এটা বনালে বিশাল বা কুলহীন এন্ড ইউজ কৰিলে চন্দ্ৰগুপ্ত মৌৰ্যৰ কাৰণে মিনিং টু কি দিছে তাই লো ক্লেন মানে কিবা এটা লো কাষ্টৰ হয় আৰু জুনাগড় ৰক ইনস্ক্ৰিপশনত কি কোৱা গৈছে জুনাগড় ৰক ইনস্ক্ৰিপশনত কোৱা গৈছে যে মৌৰ্যন মাইট বি অফ western origin আকৌ কি হৈ গল হি western origin হৈ গল এতিয়া সোৱা এটাইটো শিওর যে লো কাষ্টৰ হয় হয়নে বাট বুদ্ধিষ্ট বিলাক ইয়াতে অলপমান কনফিউজন ক্ৰিয়েট কৰিলে কনফিউজন কিয় ক্ৰিয়েট কৰিলে বুদ্ধা লৰ্ড বুদ্ধা যে আছিলে তেওঁ শাক্য ক্ষত্ৰিয় ক্লেনৰ আছিলে লৰ্ড বুদ্ধা হিমসেলফ তেওঁ নিজে শাক্য ক্ষত্ৰিয় ক্লেনৰ আছিলে ঠিক আছে তেওঁৰ দেউতাকৰ নাম আছিলে শুদ্ধোধনা ওকে আৰু তাহাঁতি আছিলে লুম্বিনী মানে তোমালোকৰ তাত যদি কপি আছে প্লিজ ৰাইট ইট ডাউন তেওঁৰ ফাদাৰৰ লৰ্ড বুদ্ধাৰ নাম আগৰ নাম কি আছিলে সবে জানে সিদ্ধাৰ্থ হয়নে তেওঁৰ ফাদাৰৰ নাম শুদ্ধোধনা তাহাঁতি আছিলে লুম্বিনী বনা কোত আছে এটো জায়গা নেপালত আছে লুম্বিনী বনা মনত নাথাকিলে লেম্বৰগিনি মনত ৰাখিবা তেনেকে মোৰ মনত থাকে তোমালোকেও ট্রাই কৰিবা তেনেকে মনত ৰাখিবলৈ লেম্বৰগিনি লুম্বিনী অলপমান মিলি যায় নামটো তে মনত থাকি যাব মাকৰ নাম আছিলে মহামায়া আৰু এজনী মাহিমাক আছিলে তেওঁৰ নাম আছিলে গৌতমী কি গৌতমী আছিলে কিবা এটা গৌতমী আছিলে দে মই পাহৰিলো তেওঁৰ গৌতমীৰ পৰাই তেওঁৰ নাম পৰিলে গৌতম বুদ্ধ ঠিক আছে কি গৌতমী আছিল বা গৌতমীটোহে মনত থাকি গল চলো এবোৰ এনে এক্সট্ৰা তোমালোকক মই কৈ আছো কিয় কৈ আছো শুদ্ধোধনা যেটো গাঁৱৰ ৰজা আছিলে হে ৰজা মানে হে গাঁৱটোৰ নাম কি আছিলে লুম্বিনী বনা আৰু শুদ্ধোধনা আৰু তেওঁৰ ওয়াইফৰ যেটো বাচ্চা আছিলে কি আছিলে তেওঁৰ নাম সিদ্ধাৰ্থ ওকে সিদ্ধাৰ্থ মানে পিছত গৈ পেলে কি কোন হয় লৰ্ড বুদ্ধা গৌতম বুদ্ধা ঠিক আছে সিদ্ধাৰ্থ যি ক্লেনৰ আছিলে যি কাষ্টৰ আছিলে হে কাষ্টটো কি আছিলে শাক্য ক্ষত্ৰিয় ক্লেন ওকে মই তলৰখিনি মুছি আছো অলপ লেতেৰা হৈ গৈছে হা শাক্য ক্ষত্ৰিয় ক্লেনৰ আছিলে এতিয়া হিহতে কি ভাবিছে যে যিহেতু লৰ্ড বুদ্ধা মোৰ মতে দে মই তোমালোকক আন্ডাৰষ্টেণ্ডিংৰ কাৰণে বা তোমালোকক বুজাবলৈ আৰু মনত ৰাখাবলৈ এটো কথা কৈ আছো ভাবিলে যে যেহেতু লৰ্ড বুদ্ধা চন্দ্ৰগুপ্ত মৌৰ্যৰ অৰিজিনাল কোন কোৰ জাগাৰ হয় নাজানে তে এটা কাম কৰো তাক আমাৰ আন্ডাৰত আনি দিও ঠিক আছে এটা যদি আম্বানিয়ে কয় যে মোৰ বংশ সম্ভালিবলে এনেকুৱা এটা মানুহ লাগে এটো তাক কোৱালিফিকেশন হ'ব লাগিব সবে জপিয়াই পৰিব ন আম্বানিৰ ওপৰ যে মুখ লাগে ইমান পইচা আছে ভাই তাৰ তাত আদানি হওক আম্বানি হওক জুনে হওক তেনেকে চন্দ্ৰগুপ্ত মৌৰ্য was very famous সবে ভাবি আছে ইমান ডাঙৰ ইমান ৰজা হৈ গৈছে কিন্তু কোনো কাষ্ট নাজানে কি নাজানে একো নাজানে তো বুদ্ধিষ্ট লিটাৰেচাৰ লিখুতে হিহতি ভাবিলে যে এটা কাম কৰো তাক শাক্য ক্ষত্ৰিয় বুলি কৈ দিও মানুহ ভাল পাই যাব যে লৰ্ড বুদ্ধাৰ যেটো কাষ্টৰ হয় তাৰ কাষ্টৰ হেতা দি দিয়া গৈছে তো বিৰাট ভাল পাব তো তেনেকে বুদ্ধিষ্ট বিলাকে কি কোৱা ষ্টাৰ্ট দিলে যে হি শাক্য ক্ষত্ৰিয় ক্লেনৰ হয় ঠিক আছে তেনেকে বেলেগ আৰু সবৰে বেলেগ নীতি নিয়মৰ মতে সবে বেলেগ কোৱা ষ্টাৰ্ট দিলে বাট এটো শিওর হৈ গল যে
we can say that Mauryans belong to the Maurya tribe and were certainly of low caste. Etu sure hoy gol je tahati damn sure je low caste ore asile, though it is not known, not clear je kuntu low caste asile hetu ami najano, but definitely low caste asile. Okay, hetu sure je low caste asile, kintu exactly ki caste hoy hetu kuno najane. Okay, kiba doubt ase jodi koa. मैम आपुनी नोट्स बिलाक पीडीएफ हिसाबे दी दिबने माने लिखि जाबो प्रॉब्लम होय एकेलगते মই नोट्स दी दिम মই पीडीएफ तो दी दिम নহলে তো মই টাইম दिम न जे लिखि लोआ তোমালোকে এক্সট্রা সাপোজ মই এটা লর্ড বুদ্ধাৰ পাৰ্টটো কলো হয়নে তো তোমালোকে হে এক্সট্রা খিনি লিখি গৈ থাকা এটাটো নোট এটাটো ৰাফ নোট বনাব লাগিব ন এটা ফেয়ার কপি থাকিব হে ৰাফ নোটত কি বুজি পাই আছা এক্সট্রা পইণ্ট খিনি মই কিবা এটা পটকে কৈ দিলো হেখিনি লিখি ললা But মই এইখিনি PDF দি দিম হেতু ফেয়ার কপিত ধুনিয়াকে লিখি লবা তেতিয়া তোমাৰ নোটসও থাকি গল বুজিও ললা ওকে মই যদি এতিয়া নোটস যদি লিখাই থাকো তেতিয়া it will take too much time ওকে মই হে কাৰণে নোটসটো তোমাক মই PDF ত আপলোড কৰি দিম in the app itself এপতে মই নোটসটো পাবলিশ মানে আপলোড কৰি দিম তোমালোকে এপৰ পৰা লিখি লবা পিছত ঠিক আছে ক্লাছৰ লগালগ মই আফটাৰ we end the class next মিনিটতে তোমালোকে PDF পাই যাবা হেতু চিন্তা কৰিব নালাগে এতিয়া এটো বুজি পাইছা না নাই হেতু কোৱা বুজুৰে কিবা দিগদাৰ হৈছে দেখা পাই আছা নে নাই মু অলমান মাজে মাজে কৈ থাকিবা তেতিয়া সহজ হ'ব মোক ক্লাছটো লবলে আজি আমি ট্রাই কৰিম যে গুটেকিটা মডাৰ্ন ডাইনেষ্টি আমি ৰজা বিলাক হেকে কৰো নেক্সট এতিয়া আমি চন্দ্ৰগুপ্ত মৌৰ্য স্টার্ট দিম চন্দ্ৰগুপ্ত মৌৰ্য এজ আ কিং ওকে এতিয়ালৈকে তেওঁৰ কোনটো গাঁৱৰ কোনটো কি কাষ্ট হেবুৰ চালু ন কি সোর্স আছিলে হেবুৰ চালু এতিয়া আমি চন্দ্ৰগুপ্ত মৌৰ্য হিমসেলফ এজ আ কিং হেখিনি চাম কিবা দিগদাৰ পোৱা নাই পাইছা যদি প্লিজ কৈ দিয়া আচ্ছা তোমালোকে মোক মেসেজ এটা দি থৈ দিবা মই পিছত চাই লম ঠিক আছে এটো জেনেকে 27 ত দিছিলা ন মই এতিয়া 10 মিনিটৰ পিছত মই যেহেতু খুলাই নাই মই ৰিপ্লাই দি আছিলো অল ওকে মেম পাইছো মেম ঠিক আছে চলো ভেরি গুড নেক্সট চন্দ্ৰগুপ্ত মৌৰ্য মই অলমান ইফালে দিব লাগিব মাজে মাজে চলো কই বাত নাই চন্দ্ৰগুপ্ত মৌৰ্য সিজিএম মই জায়গায় জায়গায় সিজিএম বুলি লিখি থৈছো সোৱা এখিনিত সিজিএম লিখা আছে এখিনিত সিজিএম লিখা আছে তাৰ মানে কি হয় চন্দ্ৰগুপ্ত মৌৰ্য হয় ঠিক আছে কনফিউজন যাতে নহয় পিছত লিখি থাকোতে চন্দ্ৰগুপ্ত মৌৰ্য dethroned the last ruler Nanda ruler Dhananan and occupied Patliputra in 322 BC with the help of Chanakya ঠিক আছে কোনটো সনত তেও ধনানন্দক হৰুৱাই এই কথাটো বহুত ভালকে মনত ৰাখিবা কোনটো সনত হৰুৱাই 322 BC very important very important 322 BC ठीक है next he was known as Androcatus and Sandrocotus in Greek text etia dhananandor history dhananandor time ot Alexander ahisile tetia Greek মানুহ বহুত আহিছিলে আমাৰ ইন্ডিয়াত গ্ৰীক মানুহ থাকিও দিছিলে বহুতখিনি এন্ড হে কাৰণে চন্দ্ৰগুপ্ত মৌৰ্যৰ কথাও গ্ৰীক টেক্সটত মেনশন কৰা গৈছে যেহেতু ধনানন্দৰ পৰা ভয় খাই পেলাই এলেক্সান্ডাৰ মানে ভয় খাই কি আৰু তাৰ আৰ্মিটো চাই পেলাই হি আৰু আগুৱাই নাযাও নুজুৱাৰ কথা ভাবি পেলাই হি তাৰে পৰা গুচি গল ইন্ডিয়াৰ পৰা এবোৰ বস্তু মই আগৰ ক্লাছত কৈ থৈছো হয়নে তো এনেকুৱা এটা ৰজা যাক এলেক্সান্ডাৰো ফেস কৰিব বিচৰা নাছিলে তাক হৰুৱাইছিলে চন্দ্ৰগুপ্ত মৌৰ্য তো তাৰ কথা গ্ৰীক টেক্সটত লিখা আছে লিখুতে তাক টাইটেল দিয়া গৈছে নাম দিয়া গৈছে কি নাম দিয়া গৈছে এন্ড্ৰোকোটাস সেন্ড্ৰোকোটাস বহুত কোৱেশ্চন আহে এটো বহুত ইম্পৰ্টেন্ট হয় প্লিজ এটো মাৰ্ক কৰি লবা যেতিয়া তোমালোকে লিখিবা বা এতিয়া যদি লিখি আছা এবোৰ ইম্পৰ্টেন্ট হয় বুলি ইম্পৰ্টেন্টৰ এটা কলম বনাই লোৱা যে মই এবোৰ ইম্পৰ্টেন্ট কৈছিলো যেতিয়া লিখিবা ফেয়াৰ কপি তেতিয়া এইবিলাক ইম্পৰ্টেন্ট বিলাক এক্সট্ৰাকে ৰেড কালাৰ বা জেনেকে হক হাইলাইট কৰি থৈ দিবা নেক্সট মই কৈছিলো সেলেকাস নিকেটৰৰ কথা কৈছিলো হেখিনি আহিছে চাইলো ইন 305 BC চন্দ্ৰগুপ্ত মৌৰ্য ডিফিটেড সেলেকাস নিকেটৰ ডিফিটেড মানে কি কাজিয়া হোৱাৰ মানে ওয়াৰ হোৱাৰ আগতে সেলেকাস নিকেটৰে সাৰেন্ডাৰ কৰিলে
সাৰেণ্ডাৰ কৰোতে হি কি দিলে সাৰেণ্ডাৰ কৰা মানে কি মই ৱাৰটো নকৰো তাৰে এক্সচেঞ্জত মই আপোনাক বস্তু দি দিম গাঁও দি দিম পইচা দি দিম তেনেকুৱা চলে okay if you are not doing the war if you want peace tare karne tumaluke nijor suppose rajmahalar karne eta dangor rajmahal ase hetu capture koribole moi tumar upor attack korilu jodi tumi war nokorake peacefully jabo bisara tumi mukhe rajmahal tu di dia aru gusi jua teneba type of kotha to Seleucus Nicator ahisile Chandragupta Maurya oporot Chandragupta Maurya logot war koribole but he surrender korile surrender korote he ki dile prothom kotha he dile Helena হেলেনায়ে লাষ্টত গৈ পেলাই চন্দ্ৰগুপ্ত মৌৰ্যই হেলেনাক বিয়া পাতে ঠিক আছে চন্দ্ৰগুপ্ত মৌৰ্যক হেলেনা হি দি দিয়ে এণ্ড চন্দ্ৰগুপ্ত মৌৰ্যই হেলেনাৰ লগত বিয়া পাতি লয় আৰু কি দিয়ে এন ভাষ্ট টেৰিটৰি বহুত ডাঙৰ টেৰিটৰি একচুয়ালি দি দিয়ে হে টেৰিটৰিত কি পৰে এই নামটো যে আছে এই আৰিয়া সৰিয়া হৈছে দে সৰি আৰিয়া আৰে ভাই हो जा আৰাকোশিয়া গেড্ৰোশিয়া পাৰপোনিছদ এইবিলাক যে আছে এইবিলাক হল গ্ৰীক নেম সেলেকাস নিকেটৰে যেটো নাম ইউজ কৰিছিলে হেটো বাট যেটো একচুয়াল ইন্ডিয়ান টাৰ্মত বা ইতিয়া টাৰ্মত যেটো ইউজ হয় এটো কি হয় হেৰাত আৰিয়া কি হয় হেৰাতৰ জাগাৰ আৰিয়া বুলি কয় নেক্সট আৰাকোশিয়া ইজ নাথিং বাট কান্ধাৰ গেড্ৰোশিয়া ইজ নাথিং বাট বালুচিস্তান এণ্ড পাৰপোনিছদ ইজ নাথিং বাট কাবুল ঠিক আছে তো হি কেটা গাঁও দিলে বা কেটা হি নিজৰ টেৰিটৰি পৰা প্ৰভিন্স কোনখিনি দিলে এটা দুটা তিনটা চাৰিটা ওকে চাৰিটা টেৰিটৰি হি নিজৰ দি দিয়ে কিয় দিয়ে যে আপুনি মোৰ এই গাঁও বিলাক লৈ লওক মোৰ ছোৱালী লৈ লওক বাট মোৰ আৰ্মি খিনি মোৰ আৰ্মিত যিমান হাতী আছে 500 এলিফেন্টস ইয়াতে সোৱা হি 500 এলিফেন্টছৰ এক্সচেঞ্জত এই গুটে গাঁও নিজৰ জিএক সব দি দিয়ে বিকজ যদি তাত আৰ্মিয়ে নাথাকে হি গাঁও বিলাকৰ ওপৰত ৰাজ কেনেকে কৰিব হয় না কোনো ৰজা যদি উইক হৈ থাকে হেতু ৰজা হৈ নাথাকে আৰু সো হি তেনেকে এটা সন্ধি হৈ গল এণ্ড হে সন্ধিটোৰ মতে হে ট্ৰিটিটোৰ মতে কি হল যে সেলেকাস নিকেটৰক কোৱা গল যে তই হিন্দুকুশ যেটো ভ্যালি আছিলে তাৰে বাউন্ডাৰী হেতু সাইডে থাকিব লাগিব সেলেকাস there was a treaty between Chandragupta Maurya and Seleucus Nicator the Hindu Kush became the boundary between their states ঠিক আছে Hindu Kush Valley হেতু সাইডে Seleucus Nicator থাকিব আৰু এটু সাইডে Chandragupta Maurya থাকিব এনেকুৱা এটা সন্ধি তাহাতৰ মাজত হৈ গল Megasthenes was a Greek ambassador হে উলাই মুখৰ পৰা ইমান কেটা একেলগে কৈছো নহয় একাৰণে এনেকুৱা হৈছে Megasthenes was a Greek ambassador sent to his court by Seleucus Nicator. A question to बहुत बार है जे Seleucus Nicator ए काक पठाइছিলে in the court of बाकार कोर्टत पठाइছিলে Megasthenesক তেনেকে ঘুৰাই পকাই নামটো আহিব পাৰে Megasthenesক পঠাইছিলে Seleucus Nicator এ কাৰ্টত পঠাইছিলে Chandragupta Maurya কোৰ্টত তেনেকে তিনুটাৰে নাম মনত ৰাখিবা এটা দুটাৰ লগত ৰিলেটেড হয় Under Chandragupta Maurya for the first time the whole northern India was united মই কি কলো এটো কথা এই যে হোল নর্দার্ন ইন্ডিয়া ইউনাইট হৈছে এই আইডিয়াটো কোৰ পৰা আহিছিলে মেগাস্থেনিজৰ পৰা হি অলপ আইডিয়া লৈ পেলাই এই কামখিনি কৰিব পাৰিছিল ওকে নেক্সট ইন 298 বিসি ভালকে মনত ৰাখিবা এতিয়া এই ডেটটো ইম্পৰ্টেন্ট হয় হি এটো টাইমত 298 বিসি কি হৈ গল হি জৈন ধৰ্ম লৈ ললে ওকে জৈন ধৰ্ম হি accept কৰি ললে and Jainism follow কৰা start কৰিলে and lastত কি কৰিলে এতিয়া এটো story এটা আছে এটো চাই লোৱা শ্ৰৱণ বেলগোলা হি গুছি গল ওকে হি শ্ৰৱণ বেলগোলা যেটো কৰ্ণাটকত আছে তাতে গুছি গল কাৰ লগত গল ভদ্ৰবাহুৰ লগত এতিয়া মই ইয়াতে লাহেকে মই অলপমান কৈ দিও জৈনিজমত কি হয় তোমাৰ এনেটো মহাবীৰ স্বামী আছিল হয় নাই তাহাতৰ মেইন জুনজন হয় মহাবীৰ স্বামী হয় বাট পিছলে কি হয় তোমাৰ জৈনিজম যেতিয়া মানে চন্দ্ৰগুপ্ত মৌৰ্যৰ টাইমলৈকে কি হয় জৈনিজম ওয়াজ আন্ডাৰ দি কন্ট্ৰোল অফ জৈনিজম ধৰ্মটো তেওঁৰ তেতিয়া কোন আছিল হেড ভদ্ৰবাহু ঠিক আছে মগধত ভদ্ৰবাহু আছিল বাট তোমাৰ মগধৰ যেটো এৰিয়া হয় তাতে ফেমাইন হৈ গল ফেমাইন মানে হল তোমাৰ খাবলে নাই পানী খাবলে নাই পইচা নাই তেনেকুৱা এটা সিচুৱেচন আহি গল
এণ্ড তেতিয়ালৈকে চন্দ্ৰগুপ্ত মৌৰ্য এণ্ড নিজৰ মানে কালৰ একদম এণ্ডৰলৈকে আহি গৈছিলে মানে নিজৰ যেটো ৰুলিং টাইম পিৰিয়ড তাৰে এণ্ডৰলৈকে আহি গৈছিলে তেওঁ জৈনিজম লৈ পেলাই ৰিটায়াৰমেণ্ট কৰিম বুলি ভাবিছিলে তেতিয়াই মগধত কি হৈ গ'ল ফেমাইন আহি গ'ল তেতিয়া চন্দ্ৰগুপ্ত মৌৰ্য আৰু ভদ্ৰবাহু যোনজন তেতিয়া জৈনিজমৰ লিডাৰ আছিলে ইন মগধতে আছিলে মেইনলি হে চন্দ্ৰগুপ্ত মৌৰ্য আৰু ভদ্ৰবাহু কলৈকে গুচি গ'ল শ্ৰৱণ বেলগোলালৈকে গুচি গ'ল আৰু জৈনিজমৰ লিডাৰ চেঞ্জ হৈ গ'ল নামটো পাহৰিছোঁ ৰবা পটককে কিবা এটা ল'লে পাম পটককে যাবলৈ অলপ দিগদাৰ হয় ন ভদ্ৰবাহু আৰু ৰবা নামটোহে অহা নাই স্থূলভদ্ৰা আহিছে অলপ টাইম লাগে বাট আহি যায় পটককে মানে লাইনটো চেঞ্জ কৰিব দিগদাৰ হয় ন স্থূলভদ্ৰা তাতে এতিয়া লিডাৰ হৈ গ'ল ঠিক আছে তো ভদ্ৰবাহু গুচি গ'ল শ্ৰৱণ বেলগোলা কৰ্ণাটকত স্থূলভদ্ৰা থাকি গ'ল মগধত এতিয়া হিহঁতি জৈনিজমক কি কৰিলে দুভাগত ভদ্ৰবাহু তাতে 12 বছৰ থাকিলে 12 বছৰ থাকাৰ পিছত তেওঁৰ তাতে মৃত্যু হৈ যায় ভদ্ৰবাহু সৰি চন্দ্ৰগুপ্ত মৌৰ্য তাতে মৃত্যু হৈ যায় বাট ভদ্ৰবাহু তাতে নতুন এটা জৈনিজমৰ পাৰ্ট খুলিলে এণ্ড জৈনিজম was divided into two parts তাৰ পিছত এটা হ'ল তোমাৰ দিগম্বৰ এইবোৰ শুনিছা চাগে তোমালোক এটা হ'ল শ্বেতাম্বৰ এটা জুনে একো কাপোৰ নিপিন্ধে আৰু এটা জুনে একদম বগা কাপোৰ পিন্ধে ঠিক আছে এইবোৰটো হ'ল এক্সট্ৰা জ্ঞান এইবিলাক মই কৈ দিলো যেহেতু ভদ্ৰবাহুৰ নাম আহিছিলে ভদ্ৰবাহু কোন হয় সেইবিলাক তোমালোকে জানিব লাগিব তো জৈনিজমত এটা সিস্টেম আছে যে তাহাতৰ যদি মৃত্যু হ'বলৈ বিচাৰে যে মই বহুত জিয়ালো এতিয়া মই মৃত্যু হৈ গ'লেও মোৰ একো নহয় মোৰ মানে আই হেভ লিভড মাই লাইফ তেতিয়া তাহাঁতি এটা ফলো কৰে এটা নিয়ম ফলো কৰে হেতু হ'ল সলেখা বা সন্থেৰা ওকে কি ফলো কৰে সলেখা নহলে সন্থেৰা এটো কি হয় ডাইং অফ স্টারভেশন ভুকতে মৰা ঠিক আছে পানী নাখায় খানা নাখায় ভুকতে নিজে নিজে তেওঁ সুইসাইড বুলি ক'ব পাৰা আৰু বাট হে সিস্টেমটো মানে তেনেকে মোক্ষ পায় মানে তেনেকে তাহাঁতি মুক্তি পায় বুলি জৈনিজমত কোৱা গৈছে তো সলেখা বা সন্থেৰা হয় এটো কি হয় স্টারভেশন ডাইং অফ স্টারভেশন তেনেকে মৰিলে তেওঁ মুক্তি পাব বুলি বা মোক্ষ পাব বুলি কোৱা গৈছে তো চন্দ্ৰগুপ্ত মৌৰ্য হে প্ৰসেছত ঢুকাইছিল আৰু ভদ্ৰবাহু পিছত দুটা ভাগত জৈনিজম ভদ্ৰবাহু এটা ওলাইছিলে আৰু স্থূলভদ্ৰা এটা ওলাইছিলে ঠিক আছে নেক্সট এতিয়া আমি কৰিম বিন্দুসাৰ চন্দ্ৰগুপ্ত মৌৰ্য কিবা ডাউট আছে নেকি কোৱা চন্দ্ৰগুপ্ত মৌৰ্য কিবা ডাউট আছে 10 মিনিট আছে আৰু 15 মিনিট মান পঢ়াই দিম বাৰু একো নহয় মই এখিনি তললে নমাও তোমালোকে তেতিয়ালৈকে কোৱা যে ডাউট আছে নে নাই আমি নেক্সট বিন্দুসাৰ কৰিম দে স্পেলিংটো চাই লোৱা বিন্দুসাৰ মলম মানে লেফট সাইডে লৈ যাম সৰি অলপ লেফট সাইডে লৈ যাম মানে তেতিয়া এই সাইডৰ খিনি দেখা পাই যাবা চলো এনেকৈ কৰিলো স্টারভেশন মানে কি কৈছিলে স্টারভেশন মানে ভুকতে মৰা ঠিক আছে ভুকতে যেতিয়া মৰে তেতিয়া হেতুক স্টারভেশন বুলি কয় স্টার্ভ কৰা মানে কি ভুক লগা ঠিক আছে ডাইং অফ স্টারভেশন মানে ভুকতে মৰি যোৱা ওকে পৰাগ যদি বুজি পালা আৰু কোনোবা কাবাৰ কিবা ডাউট আছে জি তোমালোকৰ টান লাগে ন এইখিনি লিখি লবা দেই সাইডত ডাউট নাই যদি মই বিন্দুসাৰ স্টার্ট দিও বিন্দুসাৰৰ টাইম পিৰিয়ড হয় yes ma'am ঠিক আছে 298 ৰ পৰা 273 BC ওকে 298 ৰ পৰা 273 BC হল তোমাৰ বিন্দুসাৰৰ টাইম পিৰিয়ড নাও চন্দ্ৰগুপ্ত মৌৰ্য was succeeded by বিন্দুসাৰ মই ইয়াতে অলপমান খৰুকে এটা এক্সপ্লেনেশন দি দিও যেহেতু আমাৰ অলপমান কনফিউজন ক্ৰিয়েট হয় বিটুইন বিম্বিসাৰ বহুত ডাঙৰ কনফিউজন হয় ষ্টুডেন্টৰ আৰু বিন্দুসাৰ Bindusar is of Mauryan dynasty কাৰ পুত্ৰ CGM Chandragupta Maurya আৰু
তেওঁ হল হৰিয়াংকা ডাইনেষ্টি ফাউন্ডাৰ মানে ফাউন্ডাৰ অফ হৰিয়াংকা ডাইনেষ্টি ঠিকে আছে মানুহ কনফিউজ হয় বিটুইন বিন্দুসাৰ এণ্ড বিম্বিসাৰ বিন্দুসাৰৰ আনসাৰ বিম্বিসাৰ লিখি দিয়ে বিম্বিসাৰৰ আনসাৰ বিন্দুসাৰ লিখি দিয়ে এতিয়া জাস্ট মই এটা কাহিনী শুনাও সেই কাহিনী মতে তোমালোকৰ এই বস্তুটো লাইফ টাইম মনত থাকি যাব মই কৈছিলো চন্দ্ৰগুপ্ত মৌৰ্যক ট্ৰেনিং কোনে দিছিলে চাণক্যই দিছিলে তো বৰ হে মানে কাইয়া মানুহ আছিলে দেই চাণক্য মানে ভাল ভাল মানে বেয়া নহয় বেয়াত কোৱা নাই মই হি কি কৰিছিলে হি অলপ অলপ পয়জন দিছিলে টু চন্দ্ৰগুপ্ত মৌৰ্য সৰুৰ পৰা অলপ অলপ পয়জন দিছিলে এতিয়া কিয় দিছিলে ট্ৰেনিংও দি আছে পয়জনো দি আছে কিয় দিছিলে আগতে যেতিয়া কাবাৰ ডাঙৰ ৰজাক যদি মাৰিব লাগে ইজিয়েষ্ট ৱে আছিলে খানাত পয়জন দি দিলো দূৰৰ পৰা এৰো মাৰি পেলাই হে এৰো মানে তীৰ ধনুষ যে কয় তাতে অলপ পয়জন লগাই পেলাই যদি লাগি গল হি মৰি থাকিব মানে পয়জন was one of the main মানে weapon against ৰজাবিলাকৰ againstত একদম বহুত পাৱাৰফুল weapon আছিলে পয়জন দি মাৰা বহুত ইজি আছিলে তো চাণক্যই তাক সৰুৰ পৰাই মানে পয়জন দি তাক পুৰা মানে পয়জনাস টাইপ বনাইলে যাতে তাক যদি কোনোবাই পয়জন দি মাৰিবও বিচাৰে তাৰ গাত যাতে ইফেক্ট নহয় ঠিক আছে বিষ পুৰুষ যে কয় বিষ পুৰুষ বনাবলৈ হি তেনেকে কৰিছিলে বাট চন্দ্ৰগুপ্ত মৌৰ্যৰ যেতিয়া বেবি হল সাপোজ এনেকুৱা হল দেই বেবিটো তাৰ হাত আছে ভৰিটো কবাত ভিতৰত আছে ঠিক আছে এটো বেবিটো ওকে অলমান আজি ড্ৰয়িং কৰিলো তোমালোকৰ কাৰণে তো বেবিটো যেতিয়া হল তেতিয়া তাৰ মানে ব্ল্যাক স্পট এটা পালে ঠিক আছে কি পালে মই এক্স্যাক্টলি মই জায়গাটো দেখুৱা নাই বাট সাপোজ ডিঙিতে আছে বা চেহেৰাতে আছে এটা ব্ল্যাক স্পট পালে ব্ল্যাক নহয় সৰি ব্ল্যাক নহয় ব্ল্যাক কি হ'ব ব্ল্যাক হলে তিল হেল হ'ব নীলা স্পট আছিলে ঠিক আছে নীলা স্পট আছিলে তো নীলা স্পট কেতিয়া হয় যেতিয়া পয়জন খাই মানুহে যেনেকে নীলকণ্ঠ মানে আমাৰ শিৱ ভগৱানৰ ডিঙিটো পুৰা নীলা হয় ন কিয় বিকজ he drank the poison খাইছিলে কাৰণে ডিঙিটো নীলা বা নীলা পৰি যায় হয় না পয়জন খাপে ডাকিলে নীলা পৰি যায় তো চন্দ্ৰগুপ্ত মৌৰ্যৰ যেতিয়া বেবি হল তেতিয়া তেওঁৰ পুত্ৰৰ বডিত কি পোৱা গল এটা স্পট পোৱা গল হে স্পটটো ব্লু কালাৰ আছিল তো কোৱা গৈছে মানে হে মতে চন্দ্ৰগুপ্ত মৌৰ্যৰ লৰাৰ নাম কি পৰিলে এটো কি বুলি কয় হিন্দীত কি বুলি কব বিন্দু বুলি কয় হয় না এটা ডট হেতু কি বুলি কয় হিন্দীত বিন্দু তো তাৰে পৰা তেওঁৰ নাম পৰিলে বিন্দুসাৰ তো মনত ৰাখিবা মৌৰ্যন চন্দ্ৰগুপ্ত মৌৰ্যৰ ট্ৰেনিং দিছিলে চাণক্যই হি দিছিলে পয়জনৰ পৰা হল ব্লু দাগৰ পৰা পৰিলে নাম বিন্দুসাৰ এণ্ড বিম্বিসাৰ ইজ হৰিয়াংকা ডাইনেষ্টি এটা যদি মনত থাকে আনটো মনত থাকিয়ে যাব ওকে ষ্টৰীটো বুজি পাইছানে নে মই আৰু এবাৰ কম হেতু কোৱা ঠিক আছে যাতে কেতিয়াও কনফিউজন নহয় বিন্দুসাৰ চন্দ্ৰগুপ্ত মৌৰ্যৰ ডাইনেষ্টিৰ হয় চন্দ্ৰগুপ্ত মৌৰ্যৰ লৰা হয় তো বিন্দুসাৰ মৌৰ্যন ডাইনেষ্টি বিম্বিসাৰ হৰিয়াংকা ডাইনেষ্টি এই কথাটো বহুত ভালকে মনত ৰাখিব লাগিব নহলে পিছত মানে যদি কোৱেশ্চন আহি যায় যে who is the first founder who was the founder of হৰিয়াংকা ডাইনেষ্টি অপচনত থাকিবই বিম্বিসাৰ যদি অপচনত আছে বিন্দুসাৰ থাকিবই মনত নাই বলে কিবা এটা বি আছিলে কিবা এটা সাৰ আছিলে বিন্দুসাৰ নে বিম্বিসাৰ পাহৰি গলো আনসাৰ দি থৈ আহিলো বিন্দুসাৰ এটো বহুত বাৰ হৈছে ষ্টুডেন্টৰ লগত এতিয়া যেতে এটো যাতে মিস্টেক কেতিয়াও নকৰা মই এন্ড ইট ইজ ৰিয়েলি ষ্টৰী ইট ইজ ৰিয়েল ষ্টৰী এটো মানে মই এনে ফেক কে বনাই দিয়া নাই তোমালোকক এটো এনেকুৱা একচুয়ালি হৈছিলে সেই কাৰণে বিন্দুসাৰৰ নাম বিন্দুসাৰ পৰিলে বিকজ বিন্দু এটা আছিলে তেওঁৰ বডি এটা স্পট আছিলে ব্লু কালাৰ স্পট ঠিক আছে তো সেই কাৰণে তেওঁৰ নাম পৰিলে বিন্দুসাৰ তেনেকে মনত ৰাখিবা দে কিবা ডাউট আছে নাই মোক ফটককে কোৱা তেতিয়া মই তোমাৰ বিন্দুসাৰলৈকে মুভ কৰিব পাৰো আৰু মই পিডিএফ গুটে পিডিএফ মই আজিয়ে আপলোড কৰি দিম সো দ্যাট এতিয়ালৈকে যিখিনি হল লিখাই লওঁ তো আগৰ ক্লাছত যেনেকে কৰিছিলো মই পিডিএফ টো বিকজ মই এইখিনি গুটে পিডিএফ একেলগে বনাই দিছো এডমিনিষ্ট্ৰেচন লৈকে মানে মৰিয়ানৰ অন্তৰ লৈকে যিমান তেওঁৰ এডিক্ট আছে গুটেখিনি এটো পিডিএফতে আছে তোমালোকে গুটে পিডিএফ পাই যাবা বাট গুটে লিখি নাথাকিবা কি কৰিবা যিখিনি মই আজি কৰাম বিকজ 1 ঘণ্টা অলমোস্ট হৈয়ে গৈছে
যিখিনি মই আজি কৰাম যিমানলৈকে মই কৰাইছোঁ সেইখিনিহে লিখিবা যদি বাকিখিনি লিখিব ধৰা যায় লিখি থৈ দিওঁ মেমেটো বুজাবই তেনেকৈ কৰিলে পিছত মানে মনত নাথাকে যদি বুজি পোৱাৰ পিছত লিখা তেতিয়া বেছি মনত থাকিব এইবোৰ বস্তু মই কোৱা কথা নহয় তোমালোকে নিজে অলপমান ইউজ কৰিবা ইউজ ইয়ৰ ব্ৰেইন তেতিয়াহে অলপমান লাভ হ'ব ইজি লাগে এনেকৈ বুজালে থেংক ইউ ছ' মাছ মেম ইউ আৰ ৱেলকাম মোৰতো কামেই সেইটো ঠিক আছে চলো এতিয়া আমি যাওঁ বিন্দুসাৰলৈকে ওকে বুজি পাইছা যিহেতু আমি বিন্দুসাৰলৈ যাওঁ ওকে অথনিৰ পৰা ইমান সোনকালে কৈ পেলাই এইখিনি বিষায়ে যায় পায় চলো চন্দ্ৰগুপ্ত মৌৰ্য was succeeded by বিন্দুসাৰ ঠিক আছে he was known with different names again greek textত তেওঁ বেলেগ নাম দিয়া গৈছিলে নাম কি দিয়া গৈছিলে এমিট্ৰকোটাছ এতিয়া মিনিংটো চোৱা এমিট্ৰকোটাছ উঠাইছিলে নাম সংস্কৃতৰ নাম অমিত্ৰ ঘাটাৰ পৰা ঠিক আছে অমিত্ৰ ঘাটাৰ পৰা নাম উঠাই পেলাই কি থৈ দিলে গ্ৰীক টেক্সটত আমি এমিট্ৰকোটাছ অমিত্ৰ ঘাটা মানে কি মিত্ৰ মানে কি মিত্ৰ মানে ফ্ৰেন্ড অমিত্ৰ মানে এনিমি ঠিক আছে অমিত্ৰ মানে কি অমিত্ৰ মানে এনিমি অমিত্ৰ মানে এনিমি ঘাটা মানে কি ঘাটা মানে লস বা আমি ঘাটা ইন জেনাৰেলি কি হয় লস তো ইন সংস্কৃত অমিত্ৰ ঘাটা মানে হল যোনে এনিমি বিলাকক মাৰি পেলায় अनि एनिमी বিলাকৰ ঘাটা কৰে ঘাটা এনিমিৰ ঘাটা মানে কি তাক মাৰি পেলোৱা তোমাৰ ফায়দা হৈছে মানে কি তুমি জিকি গলা তাৰ ওপৰত হেতু টাইমত হেতুহে মিনিং আছিলে হয় না তো অমিত্ৰ ঘাটা সংস্কৃত ওয়ার্ড আছিলে যাৰ মিনিং আছিলে স্লেয়ার্স অফ ফোজ মানে ফ্ৰেন্ড এন্ড ফোজ শুনিছা চাগে ইংলিশত দুটা শব্দ ইউজ হয় বহুত বেছি ইউজ হয় এটা হল ফ্ৰেন্ড বন্ধু আৰু এটা হল ফোজ মানে এনিমি দে दुश्मन तो स्लेयर्स ऑफ द फोज माने जुने एनिमी বিলাকক মাৰি পেলাই কাটি মানে ডিস্ট্ৰয় কৰি দিয়ে তো অমিত্ৰ ঘাটাৰ মিনিং হল স্লেয়ার্স অফ দ ফোজ অমিত্ৰ ঘাটাৰ পৰা নাম ললে এমিট্ৰকোটাছ নিচিনা লাগিছে না শুনিবলৈ তেনেকৈ মনত থাকি যাব ওকে বেলেগ জায়গাত তেওঁ বেলেগ নাম দিয়া গৈছিলে এটাটো এটো হল গ্ৰীক টেক্সটৰ মতে এটা হল বিদুপাল এটা হল সিনহাসেন এটা হল ভদ্ৰসাৰ বাট আটাইতকৈ বেছি কোৱেশ্চন এমিট্ৰকোটাছৰ আহে বিকজ অলৰেডি এন্ড্ৰকোটাছ আমি পাই আহিছো এন্ড্ৰেমিছ পাই আহিছো এতিয়া এমিট্ৰকোটাছ আহি গৈছে যাৰ নাম অমিত্ৰ ঘাটাৰ পৰা লোৱা গৈছিলে এতিয়া চোৱা যেনেকে তোমাৰ মৌৰ্যন চন্দ্ৰগুপ্ত মৌৰ্যৰ টাইমত কোন আহিছিলে সেলেকাছ নিকেটৰৰ কোৰ্টৰ পৰা আহিছিলে মেগাস্থেনিছ সেলেকাছ নিকেটৰৰ ৰাজদূত আছিলে মেগাস্থেনিছ তেনেকে বিন্দুসাৰৰ কোৰ্টত আহিছিলে ইজিপ্তৰ পৰা মানুহ ইজিপ্তৰ ৰজা টলমি টু ফিলাডেলফাছ নামবোৰ অলপ টান হয় বাট বাৰে ৰিপিট যেতিয়া কৰিবা তেতিয়া মনত থাকি যাব বিকজ এইবোৰ নাম এটোৱে যি বিন্দুসাৰতে এই নামটো শুনিবা আৰু কতো এই নামটো নাহে তেনেকে মনত থাকি যাব টলমি টু ফিলাডেলফাছৰ ৰাজদূত পঠিয়াইছিলে তাৰ নাম আছিলে ডাইনোসিছ ওকে নামটো মনত ৰাখিব লাগিব আৰু উপায় নাই নামবিলাকটো এনেকুৱাই কি কৰিবা আৰু ডাইনোসিছ was the name of the ambassador যাক পঠাইছিলে বিন্দুসাৰৰ কোৰ্টত কোনে পঠাইছিলে টলমি টু ফিলাডেলফাছে হিয়তি কোৰ আছিলে ইজিপ্তৰ আছিলে নৰমালি ইমান বেছি ডিটেইলছত যদি নাহে এনেও সুধিব পাৰে যে কোনটো কান্ট্ৰিৰ পৰা এম্বেছাডৰ পঠাইছিলে বিন্দুসাৰৰ কোৰ্টত যেহেতু আমি এতিয়াৰ পৰা গ্ৰীক চাই আছো ইজিপ্তটো পটককে মাথাত নাহে বাট আনসাৰ ইজ ইজিপ্ত ঠিক আছে হি কি ফলো কৰিছিলে বাপেকে জৈনিজম ফলো কৰিছিলে হি ফলো কৰিছিলে আজীবিকা সেক্ট কি ফলো কৰিছিলে আজীবিকা সেক্ট ঠিক আছে মই এটো ইয়েলো কালাৰ কৰি দিও হেতু অলপ ভালকে দেখা পায় হি সেন্ট হিজ সন আচ্ছা বিন্দুসাৰৰ এতিয়া 101 সন্স আছিলে 101 পুত্ৰ আছিলে ওকে obviously বেলেগ মাদাৰ্সৰ পৰা 101 সন্স আছিলে তাৰে ভিতৰত টপ 2 বুলি যদি কওঁ জুনে নেক্সট ৰুল কৰিব পাৰে হেতু আছিলে সুশীল আৰু ৰবা কিয় হোৱা নাই ইয়েলো কালাৰটো কিবা নহয় সুশীল আৰু অশোকা ঠিক আছে সুশীল যদি অশোকা মুভি চাইছা আচ্ছা মই তোমালোকক কেটামান কথা কওঁ যে তোমালোকে মুভিজ কেটামান চাবা ঠিক আছে মই কিয় কৈ আছো তেতিয়া অলমান যেতিয়া দেখিবা বস্তুবোৰ তেতিয়া মাথাত বেছি থাকে when you what you see it remains in your mind শুনি থকাতকে হেয়াটো চাইছা নহয় কি নাম আছিল দৃশ্যম চাইছা নহয় তাতে কি কয় অজয় দেৱগনে কি কয় যদি এই বস্তুটো ফিল কৰা
সেই বস্তুটো যদি তুমি ৰিয়েল লাইফত দেখা পোৱা তেতিয়া মিছা কথা কোৱাৰ নিচিনা নালাগে হয়নে তেনেকে যদি তুমি কিবা এটা ভিজুৱেল চাই থাকা মুভিত যদি হিষ্ট্ৰীত থকা মুভি যদি চাই থাকা এটা ক্যাৰেক্টাৰৰ ফেস এটা সাপোজ সঞ্জয় দত্ত মানে কিবা এটা ৰোল প্লে কৰিছিলে হয়নে কিবা এটা মুভিত ঋতিক ৰোশন যেনেকে মোহেনজোদাৰো মুভিত ঋতিক ৰোশনে কিবা এটা প্লে কৰিছে তো তুমি হে ক্যাৰেক্টাৰটো মাইণ্ডত ফিট হৈ যায় তেনেকে ৰজা বিলাকৰ নাম থকা সাপোজ শাহৰুখ খানে অশোকা মুভি কৰিছিলে হি তাতে অশোকা হৈছিল অশোকা নাছিলে অশোকা আছিলে নামটো হয়নে একদম পুৰণা সিনেমাটো লাগিলে ফ্লপ হক কিন্তু তুমি হে বস্তু কোনটো জেগাৰ আছিলে অশোকাৰ ভাইকক কেনেকে মাৰিলে কিয় মাৰিলে বিন্দুসাৰক দেখায় মাকক দেখায় বুদ্ধিজিম কেনেকে হি ললে হেবোৰ দেখায় তো এবোৰ যেতিয়া ভিজুৱেলাইজেচন যেতিয়া দেখা পাবা তেতিয়া লাইফ টাইম মনত থাকি যাব ঠিক আছে তেতিয়া পঢ়িবলৈ আধা বস্তু পঢ়িলা আধা বস্তু সিনেমা চাই পেলাই হৈ গল তো তোমালোকক কেটামান মুভি কওঁ এবোৰ চাই ললে তোমালোকৰ এন্টাৰটেইনমেন্টটো হ'বই জিকেও বহুত বেছি হ'ব ফাৰ্স্ট তো মই অশোকাটোৱে কৈ দিলো শাহৰুখ খানৰ মোহেনজোদাৰো তেতিয়া তোমাৰ তাতে কেটামান বস্তু আছে আৰু যেহেতু মোহেনজোদাৰো পোৰশন মই কৰায়ে থৈছো বাট ইজি হয় যদিও চাই লবা ভাল হ'ব পদ্মাৱত তাতে তোমাৰ আলাউদ্দিন খিলজিৰ কথা লিখা আছে কাক মাৰিলে ওয়াইফৰ নাম কি আছিল এইবোৰ বস্তু তোমাৰ স্লেভটোৰ নাম কি আছিল এইবোৰ বস্তু মনত থাকি যাব এবাৰ চাই ললে নহয় একদম মনত থাকি যাব তাৰ পিছত মংগল পাণ্ডে মডাৰ্ন হিষ্ট্ৰীত লাগিব তারপর তোমার মণিকর্ণিকা পানিপত বুলি আছে হেতু আৰু এটা তোমাৰ এতিয়া অক্ষয় কুমাৰৰ ওলাব ৰাণা প্ৰতাপ নেকি হেবিলাক চালৱা যেতিয়া ওলাব তেতিয়া কম বাৰু এইখিনি গুটে সিনেমা যদি চাই লোৱা নহয় ভিজুৱেলাইজেচন মনত থাকিব তাৰপিছত আৰু এটা আছে হিষ্ট্ৰী বাহিৰৰ এটা আছে পৰমাণু কিহৰ ওপৰত আছে নিউক্লিয়াৰ টেষ্টৰ ওপৰত আছে পোখৰাণত যেটো নিউক্লিয়াৰ টেষ্ট আছিল এইবিলাক সিনেমা চাবা চালে তেতিয়া জিকে খিনি হৈ যাব মনত থাকি যাব ইয়াতে দেখায় কোন তিনটা শাফ্ট আছিল পৰমাণু মুভিত দেখায় কোন তিনটা শাফ্টত তাহাতি টেষ্ট কৰিছিল এটা আছিল হোৱাইট হাউস সিনেমা চাইবলা মই জেনুইনলি মই এই তিনটা শাফ্টৰ নাম মই সিনেমা চাইবলা মোৰ মনত থাকি গল তাজমহল আৰু কুম্ভকৰ্ণ জানিছিলা যদি ভেৰি গুড এই তিনটা শাফ্টত টেষ্ট হৈছিল নিউক্লিয়াৰ টেষ্ট হৈছিল জায়গাটোৰ নাম কি আছিল পোখৰাণ প্ৰজেক্টৰ নাম আছিল স্মাইলিং বুধাইবোৰ সব সিনেমাত দেখুৱা গৈছে লক চাবা নুসুৱাকে নাথাকিবা এইবিলাক এন্টাৰটেইনমেন্ট আৰু জেনাৰেল নলেজ দুইটাই বঢ়াই দিয়ে ওকে মই মাজতে চ্যাট খুলি চাই লওঁ কিবা আছে যদি নাই চলো তো আমি ডিসকাস কৰি আছিলো অশোকাৰ কথা সৰি এইবিলাক নাম লিখি লবা আৰু তুমি কৰি লবা অলমান এনেকে জায়গায় এইবোৰ যে মিস্টেক আছে নহয় এখিনি গম পাবা আৰু হি সেন্ট অশোকা হু হ'ব লাগে WO হৈ গৈছে দে এখিনি অলমান এডজাস্ট কৰি লবা মই ফাস্ট টাইপিং কৰোতে এখিনি ৰখি গল চলো নেক্সট সোৱা হি সেন্ট হিজ সন তো হে বিন্দুসাৰৰ 101 সন্সৰ ভিতৰত টপ 2 আছিল সুশীল আৰু অশোকা হিহঁতৰ মাজত কোন ৰজা হ'ব কোন নহব তেনেকা চলি আছিল তো তক্ষশিলাত কি হল ৰিবেলিয়ন এটা হল ৰিবেলিয়ন মানে বিদ্ৰোহ হল তো বিদ্ৰোহ যেতিয়া হল হে বিদ্ৰোহটো দবাবলৈ হে বিদ্ৰোহটো শেষ কৰিবলৈ বিন্দুসাৰে পঠালে সুশীলক বাট সুশীল সাকসেসফুল নহল হি বিদ্ৰোহটো ৰখাব নোৱাৰিলে হি আৰু উল্টা মানে বেয়াহে কৰি থৈ আহিলে তাৰ পিছত বিন্দুসাৰে পঠালে অশোকা গৈ পেলাই কিন্তু সাকসেসফুল হল আৰু হি তক্ষশিলা ৰিবেলিয়নটো নমালে মানে বন্ধ মানে খতমে কৰিলে প্লাস বিন্দুসাৰে তাক তাৰে গভৰ্ণৰো বনাই দিলে তক্ষশিলাৰ গভৰ্ণৰ বনালে আৰু উজ্জয়নৰ গভৰ্ণৰ বনালে উজ্জয়ন কিহৰ ক্যাপিটাল আছিল অৱন্তীৰ ক্যাপিটাল আছিল এইটো আমি কৰিছৱে হয় না চাই লবা দে জুনে নাই কৰা হি সেন্ট হিজ সন সুশীল টু কুৱেল মানে সাপ্ৰেস কৰা মানে বন্ধ খতম কৰা quell the rebellion of Takshila but he failed after which he sent Ashoka who was successful Ashoka was made the governor of Avanti and Takshila হৈ গল বিন্দুসাৰ একমাত্ৰ এনেকুৱা ৰজা আছিল জুনে ডেক্কান বা মাইসোৰৰ লৈকে ৰুল ইনভেড কৰিছিল এই কোৱেশ্চনটো আহে প্লিজ মনত ৰাখিবা এই কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় এই পইণ্টটো বহুত ইম্পৰ্টেন্ট হয় হি একমাত্ৰ এনেকুৱা আছিল জুনে মাইসোৰৰ লৈকে মানে মৌৰ্যন ডাইনেষ্টিত হি একমাত্ৰ আছিল জুনে ডেক্কান বা মাইসোৰৰ লৈকে হি ৰুল কৰিব ইনভেড কৰিব পাৰিছিল ঠিক আছে আচ্ছা
হি এতিয়া তাৰ লগত এটা সৰু ষ্টৰী এটা আছে এই ষ্টৰীটো শুনা হি কি কৰিলে সিৰিয়াৰ ৰজা এন্টিওকাছ 1 সিৰিয়া তিনটা বস্তুৰ কাৰণে বহুত ফেমাস আছিলে সুইট ওয়াইন ড্ৰাইড ফিগস যেটো আমি অঞ্জীৰ বুলি জানো এনেকুৱা থাকে এটা অৰেঞ্জ কালাৰ টাইপত আছে এনেকুৱা দেখিছা সাগে 3D বনাই দিলো মই অলপমান ঠিক আছে তো এনেকুৱা টাইপ ঠিক আছে ড্ৰাই ফ্ৰুট গোল 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 পেকেটত পায় দামী হয় বহুত তো ড্ৰাইড ফিগস যেটো অঞ্জীৰ বুলি আমি জানো আৰু সোফিস মানে ফিলোসফাৰ আৰু ঠিক আছে গ্ৰীক ফিলোসফাৰ্স তো এই তিনটা বস্তু সিৰিয়াত বহুত বেছি ফেমাস আছিল এই তিনটা বস্তুৰ কাৰণে সিৰিয়া ফেমাস আছিল তো হি এন্টিওকাছ 1ৰ সিৰিয়াত জুনজন ৰজা আছিল এন্টিওকাছ 1 তেওঁ কলে যে আমাক এই আপোনাৰ টু সেন্ড সাম সুইট ওয়াইন ড্ৰাইড ফিগস এন্ড সোফিস ঠিক আছে তেওঁ কলে যে এই তিনটা বস্তু মোক সেন্ড কৰক আপুনি এন্টিওকাছ 1 বহুত ভালকে হি কি কৰিলে হি সেন্ড কৰিলে হি কি সেন্ড কৰিলে ওয়াইন সেন্ড কৰিলে আৰু ড্ৰাইড ফিগস সেন্ড কৰিলে সো এন্টিওকাছ 1 সেন্ট ওয়াইন and dried fig sent wine and dried fig but politely replied bahut bhalke moromere kole je philosophers are not for sale Greek philosophers are not for sale and he philosophers nile to ei question to ahe je tinta ki bostu asile jitu hi khujisile and kuntu hi pale kuntu hi na pale eneke question ahibo pare ঠিক আছে সো আমাৰ অলৰেডি আজি 1 ঘন্টা পাৰ হৈ গল তো আমি এইখিনি লৈকে কৰো বিন্দুসাৰৰ লৈকে কৰো অশোকা আমি নেক্সট ক্লাছত ষ্টাৰ্ট দিম তোমালোকৰ কিবা ডাউট আছে যদি কোৱা ঠিক আছে তোমালোকৰ যদি কিবা ডাউট আছে মোক কোৱা মই পিডিএফ মই আপলোড কৰি দিম মই এটো ডাঙৰ কৰি দিম মই পিডিএফ আপলোড কৰি দিম and মই তোমালোকৰ chat চাই আছো সো যদি কিবা ডাউট আছে মোক খুধা মই chatটো চাই পেলাই তোমালোকৰ ডাউটটো ক্লিয়াৰ কৰিব পাৰিম যদি কিবা ডাউট আছে যদি নাই মই পিডিএফ আপলোড এতিয়াই কৰি দিম তোমালোকে বিন্দুসাৰলৈকে লিখিবা তাৰ তলৰখিনি নিলিখিব নালাগে মই যেহেতু গুটে পিডিএফ একেলগে আপলোড কৰিব লাগিব হাফ বাই হাফ নকৰো আৰু ঠিক আছে নো ম্যাম ঠিক আছে তোমালোকৰ একো ডাউট নাই যদি ভেৰি গুড উই ক্যান মুভ অন হেনা we can move on we can end this class and we will meet tomorrow okay we will meet tomorrow again and baki blake jodi koi dia hunkale moi class to end korim pdf upload kori dim tumaloke please bindu sar leke likhiba tare tolor khini likhiba thik ase I'll just wait for everyone to type and send me the final message so that I can end the class ठीक है भास्करे तो नो मैम कला बाकी बुरो कोई दिया पराग नतुन হয় তুমি তোমাক কেনেকুৱা লাগিলে কবা and please আগৰ খিনি যদি লিখা নাই লিখি লবা মুভিজ গেটা ডাউনলোড মাৰি লবা টেলিগ্রাম বা টরেন্ট তাতে পাই যাবা मैम एग्जाम केतियाলৈকে হোৱা চান্স আছে বাৰু एग्जाমৰ কথা মই কি কম एग्जाমৰ কথা তোমালোকৰ সাৰে কব মই নকম মই মোৰ কাম হল মই পঢ়াই দিম পঢ়ুৱা ইজ মাই ডিউটি আই উইল ডু মাই ডিউটি एग्जाम কেতিয়া হ'ব অইলৰ মই বেসিক্যালি অইলৰ মই বেছি আইডিয়া ৰাখা নাই টু বি অনেষ্টলি এইবোৰ আইডিয়া সাৰে ৰাখে তোমালোকৰ সাৰৰ নম্বৰ আছে 9854498771 তেওঁ খুদা তেওঁ কব পাৰিব বেছি ভালকে ওকে sorry I cannot give the reply of this question I can give you the answer of history related question ba ami jikhini subjects পঢ়িম হেখিনি মই তোমালোকক কব পাৰিম ওকে সো চলো ঠিক আছে জিবি যিকিনো কথা থাকিলে মোক কলে হল এন্ড পৰাগ মই আগৰ ক্লাছত মোৰ নম্বৰ দি থৈছো যদি কিবা দৰকাৰ থাকে প্লিজ আগৰ ক্লাছত যাবা আৰু নম্বৰটো লৈ পেলে মোক মেসেজ কৰি দিবা ঠিক আছে যদি কিবা প্ৰবলেম হয় you can definitely text me and ask me whatsapp ত মোক any time you can ask me মই যেতিয়াই মেসেজ দেখা পাম মই লগালগ ৰিপ্লাই দিও মই দেৰি নকৰো জেনাৰেলি ৰিপ্লাই দিবলৈ you can ask your doubts from there
ओके मैं नम्बर तो एटिया दिले तुम आगर क्लास नाचाबा सो आगर क्लास चुआ तारे पर नम्बर पाई जाबा और आंसर मुक दी दिबो पारिबा जदि किबा डाउट थाके मुक खुदिबो पारिबा ओके सो आई विल जस्ट एंड द क्लास नाउ आई एम क्लोजिंग योर चैट and we will stop the class now okay